ওয়েলকাম টু বিদ্যা কোচিং কিতাপ আশা কৰোঁ সকলোৰে বিহু ভালে ভালে গ'ল হয়নে আজি আমি এপিএসসি ইউপিএসসি অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ এক্সামৰ কাৰণে উপযোগী হোৱা কেইটামান টপিক মডাৰ্ণ হিষ্ট্ৰী ফালৰ পৰা সেই টপিক এটা হৈছে ৰিং ফেন্স পলিচি আৰু সাবসিডিয়াৰী এলায়েন্সৰ বিষয়ে আজি পঢ়িব গৈ আছো এই দুটা পঢ়াৰ পাছতে আৰু কিছুমান টপিক আছে আৰু কিছুমান তোমাৰ ব্ৰিটিছৰ পলিচিছ আছে ঠিক আছে সেই পলিচিছ খিনি বিষয়ে আলোচনা কৰিম কিদৰে ব্ৰিটিছে ভাৰতত আহি পেলাই ভাৰতত ৰাজ্যসমূহ তেওঁলোকে সম্প্ৰসাৰণ কৰিছিলে তেওঁলোকৰ টেৰিটৰি সম্প্ৰসাৰণ কৰিছিলে কেনেকৈ ৰাজ্যসমূহ জিকিছিলে ঠিক আছে ইয়াত আমাৰ বহুত আছে ডক্ট্ৰাইন অফ লেফ্টছ আছে সো এইখিনি কেনেকেনো ব্ৰিটিছে প্ৰণয়ন কৰিছিলে ভাৰতত তেওঁলোকে কেনেকৈ সাম্ৰাজ্যবিলাক বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে তো স্লোলি এণ্ড গ্ৰেজুৱেলি সেই গোটেইখিনি কথা আমি যদি এনেকৈ বুজি লওঁ তেতিয়া আমাৰ এমচিকিউ কৰিবলৈ বহুত বেছি অসুবিধা নহ'ব ঠিক আছে সো কোনে প্ৰৱৰ্তন কৰিছিলে কি কথা গোটেইখিনি কথা আমি আজি এই ক্লাছত আলোচনা কৰিম সো প্ৰথম আমি চাব লাগিব যে ৰিং ফেন্স পলিচি ওকে সো ৰিং ফেন্স পলিচি মানে কাৰ অংশ সো কেনেকৈ আহিলে ৰিং ফেন্স পলিচি ভাৰতলৈ ব্ৰিটিছৰ দ্বাৰা সো প্ৰথম কথা ব্ৰিটিছৰ পাৰামাউন্সি বিষয়ে জানিব লাগিব আমি সো দ্য পলিচিছ অফ সো টপিকটো আমি এনেকৈ লওঁ দ্য পলিচিছ অফ the policies হয়নে policies the policies of British paramountcy মাউন্সি ঠিক আছে মাউন্সি মানে কি তোমাৰ তেওঁলোকৰ সৰ্বোচ্চতা ঠিক আছে সো তেওঁলোকৰ সৰ্বোচ্চতা স্থাপন কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পলিচিছ তেওঁলোকে এডপ্ট কৰিছিলে ক'ত ইণ্ডিয়াত বা তেওঁলোকে কৈছিলে প্ৰৱৰ্তন কৰিছিলে সো সেই পলিচিবিলাকৰ ভিতৰত তোমাৰ আমি এক নম্বৰ দিছো এটা ইম্পৰ্টেণ্ট পলিচি যাক আমি কওঁ যে পলিচি অফ ৰিং ফেন্স কি বুলি কৈছো আমি তাক পলিচি অফ ৰিং ফেন্স ৰিং ফেন্স শব্দটো তুমি কি বুজি পাইছা এই শব্দটো তোমাক কি বুজি পাইছা এইটো এটা মেটামৰ্ফিকেলি এটা বস্তুটো আহিছে ওকে সো ৰিং ফেন্স তাৰমানে কি আৰু গোটেই কথাখিনি চাম এতিয়া আমি ভাৰতত ব্ৰিটিছে শাসন কাৰ্য কেতিয়াবা আৰম্ভ কৰিছিল আমি জানো যে 1600 এজ এ ট্ৰেডাৰ্ছ তেওঁলোকে ইণ্ডিয়াত এণ্টাৰ কৰিছিল কিন্তু তেতিয়াৰ পৰা শাসন কৰিছিল জানো নাই কৰা সো 1757 পৰা বেটল অফ প্লাছিৰ পৰা হয়নে সো 1757 পৰা বেটল অফ প্লাছিৰ পৰা 1947 লৈকে ব্ৰিটিছে দুটা সময়খণ্ডত বা দুটা কালখণ্ডত ভাগ কৰি পেলাই তেওঁলোকে শাসন কৰিছিলে ইয়াৰ এটাক আমি কৈছিলো কি বুলি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা শাসিত সময় বা আমি এটা কোম্পানী পিৰিয়ড বা কোম্পানী ৰুল বুলি কৈছিলো হয়নে সো কোম্পানী আমাক ৰুল কৰিছিলে সো কেতিয়ালৈকে 1858 লৈকে হয়নে 1858 লৈকে কিয় কাৰণ সেই সময়ত আমাৰ কি চিপয় মিউটিনি হৈছে সো চিপয় মিউটিনিত তোমাৰ কি হৈছিলে কোম্পানী ৰুলৰ পৰা ভাৰতৰ শাসন আঁতৰাই পেলাই কাক দিয়া হৈছিল তোমাৰ ক্ৰাউন ৰুলক দিয়া হৈছিলে কাক দিয়া হৈছিলে ক্ৰাউন ৰুল মানে কি তোমাৰ ডাইৰেক্ট কুইনৰ আন্ডাৰ শাসন হোৱা ঠিক আছে ক্ৰাউন ৰুলক দিয়া হৈছিল ওকে সো এই সময়টোতে তোমাৰ বহুতখিনি ল ব্ৰিটিছে আমাৰ ভাৰতৰ মানুহখিনিৰ ওপৰত কি কৰিছিলে প্ৰৱৰ্তন কৰিছিলে ব্ৰিটিছৰ এটা ইচ্ছা আছিলে এটাই এম যে ভাৰতৰ পৰা কি ক'বলৈ টেক্স ল'ব লাগে ৰেভিনিউ ল'ব লাগে আৰু লৈ পেলাই বা তেওঁলোকৰ নিজৰ দেশলৈ লৈ যাব লাগে ঠিক আছে সো সেই সময়ত ভাৰতে বহুতখিনি ল পাছ কৰিছিলে তাৰ ভিতৰত এখন তুমি পাবা যে ৰেগুলেটিং এক্ট মই গোটেই লখিনি গোটেই এক্টখিনি মই এটা ভিডিঅ' কৰি থোৱা আছে ঠিক আছে ৰেগুলেটিং এক্ট এই ৰেগুলেটিং এক্ট তুমি কি ভাবা এই 1773 যে প্ৰথমখন যে ৰেগুলেটিং এক্ট যে আহিছিলে সো এইখন কি কাৰণে বনোৱা হৈছিলে এই এক্টখন বনোৱা হৈছিলে মাত্ৰ তোমাৰ কি জানা এইখন এক মাত্ৰ এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে এইখন এক্ট বনোৱা হৈছিলে ভাৰতৰ মানুহক ৰেগুলেট কৰিবৰ কাৰণে নহয় ঠিক আছে সো আমি দুই ধৰণৰ ল পাওঁ আমি পাওঁ যে কিছুমান চাৰ্টাৰ এক্ট পাওঁ কি পাওঁ আমি চাৰ্টাৰ এক্ট পাওঁ ওকে চাৰ্টাৰ আৰু পাওঁ আমি কি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাওঁ হয়নে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাওঁ সো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আৰু তোমাৰ চাৰ্টাৰ এক্ট মানে কি আৰু ইয়াৰ নাম দুটা কেলে বেলেগ হ'ল চোৱা প্ৰথম হৈছে ৰেগুলেটিং এক্ট এই ৰেগুলেটিং এক্ট বনোৱা হৈছিলে ভাৰতত থকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ৰেগুলেট কৰিবৰ কাৰণে তেওঁলোকে কি কাম কৰিব লাগে কি কাম কৰিব নালাগে ভাৰতৰ মানুহৰ পৰা ঘুষ ল'ব লাগে নে নালাগে তেওঁলোকে পাৰ্চনেল ট্ৰেডিং কৰিব লাগে নে নালাগে সো গোটেই কথাখিনি তেওঁলোকক ক'বৰ কাৰণে এখন ল দিছিলে তেওঁলোকে ক'ৰ পৰা ব্ৰিটিছসকলৰ পৰা মানে ইংলেণ্ডৰ পৰা নেক্সট তোমাৰ চাৰ্টাৰ এক্ট হ'ল তোমাৰ ভাৰতৰ মানুহৰ কাৰণে কিন্তু এইখন এক্ট তোমাৰ ইংলেণ্ডত বনোৱা হ'ব সো ইংলেণ্ডৰ পৰা যিবিলাক এক্ট বনোৱা হ'ব ভাৰতক ৰেগুলেট কৰিবৰ কাৰণে টু ৰেগুলেট ইণ্ডিয়াক ৰেগুলেট কৰিবৰ কাৰণে যিবিলাক এক্ট তোমাৰ ইংলেণ্ডৰ পৰা বনোৱা হ'ব তাক চাৰ্টাৰ এক্ট বুলি কোৱা হ'ব আৰু ভাৰতত থাকি ভাৰতক ৰেগুলেট কৰিবৰ কাৰণে যিসমূহ এক্ট বনোৱা হ'ব ল পাছেছ কৰা হ'ব সেইখিনি তোমাৰ কি বুলি কোৱা হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি কোৱা হ'ব এই ধৰণে তোমাৰ শ্ল'লি এণ্ড গ্ৰেজুৱেলি তোমাৰ কি হ'ব কিমান হ'ব 1757 পৰা আফটাৰ বেটল অফ প্লাছিৰ পৰা ভাৰতত কি কৰিলে ব্ৰিটিছৰ সাম্ৰাজ্য বাঢ়ি যাবলৈ ধৰিলে সো ভাৰতত ব্ৰিটিছৰ সাম্ৰাজ্য একেবাৰে খৰতকীয়াকৈ মানে খুব ছাডেনলিটো বাঢ়িব পৰা নাছিলে তেওঁলোকেতো মানে ইমানো শক্তিশালী নহয় তেওঁলোক ইকনমিক ফালৰ পৰা হওক তেওঁলোকৰ পলিটিকেল ফালৰ পৰা হওক তেওঁলোকৰ মিলিটেৰী ফালৰ পৰা হওক ইমানটো খুব
তথাপিও কিন্তু তেওঁলোক বৃদ্ধি পোৱা নাছিলে বা ষ্ট্ৰেংথেনিং হোৱা নাছিলে চ' তাৰ কাৰণে তেওঁলোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছ এপ্লাই কৰিছিলে শ্ল'লি গ্ৰেজুৱেলি তেওঁলোকে অকুপাই কৰিছিলে কি ভাৰতৰ মানে যিবিলাক সৰু সৰু টুকুৰা যিবিলাক প্ৰদেশ আছিলে প্ৰভিন্স আছিলে সেইবিলাক তেওঁলোকে কৈছিলে 580ৰ ওপৰত থকা প্ৰভিন্সবিলাকক কেনেকৈ একত্ৰিত কৰি তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিব তাৰ কাৰণে তেওঁলোকে ছেপাৰেট কি কৰিছিলে পলিচিছ টাইম টু টাইম ইন্ট্ৰডিউচ কৰিছিলে ক'ত ভাৰতত ঠিক আছে চ' পলিচি অফ ৰিং ফেন্স তাৰে এটা তোমাৰ কি হয় এটা মানে এটা পাৰ্ট হয় কাৰ পাৰ্ট হয় কেনেকৈ ইণ্ডিয়াখনত থকা টেৰিটৰীবিলাক ব্ৰিটিছৰ টেৰিটৰী আণ্ডাৰলৈ নিব তাৰে এটা তোমাৰ কি হয় মাধ্যম বা পাৰ্ট হয় ঠিক আছে মই যদি ইয়াৰ ডেফিনেশ্যন দিব যাওঁ যে ৰিং ফেন্স পলিচি ডেফিনেশ্যন যদি মই দিব যাওঁ ইয়াক মই ক'ব লাগিব এটা ডিফেন্স ষ্ট্ৰেটেজি হয় কি হয় তোমাৰ এটা ডিফেন্স ষ্ট্ৰেটেজি হয় ইনেক্টেড বাই ইষ্ট ইণ্ডিয়া কোম্পানী ইন ইণ্ডিয়া টু প্ৰটেক্ট ইটছ টেৰিটৰিজ ঠিক আছে টু প্ৰটেক্ট ইটছ টেৰিটৰি অ'কে চ' পাৰ্টিকুলাৰলি ইন বেংগল চ' কথাটো হ'ল যে ভাৰতত থকা ইষ্ট ইণ্ডিয়া কোম্পানী নিজৰ টেৰিটৰি প্ৰটেকশ্যন দিবৰ কাৰণে কি কৰিছিলে এটা ডিফেন্সিভ মেকানিজিম তেওঁলোকে ইন্ট্ৰডিউচ কৰিছিলে যাকে ৰিং ফেন্স পলিচি বুলি কোৱা হয় কি বুলি কোৱা হয় ৰিং ফেন্স পলিচি কি ডিফেন্স মেকানিজিম চ' ডিফেন্সিভ বুলি কোৱাৰ লগে লগে আমি অলপ বুজি পাইছোঁ ইয়াত তোমাৰ কি বাধা প্ৰদানৰ কথা আহিছে হয়নে ইয়াত এটেকৰ কথা নাই ইয়াত তোমাৰ কি বাধাৰ কথা আছে ডিফেন্স মানে কি ডিফেন্ড কৰা অ'কে চ' আমি যদি চাওঁ এই ৰিং ফেন্স ক'ৰ পৰা আহিলে ৰিং ফেন্স তুমি এনেধৰণে চাব পৰা যে তুমি খেতি এডৰা কৰিছা তুমি খেতি কৰিছা ঠিক আছে তুমি খেতি কৰিছা আৰু খেতিবিলাকক তুমি প্ৰটেকশ্যন দিবৰ কাৰণে এই খেতিবোৰ তুমি প্ৰটেকশ্যন দিবৰ কাৰণে তুমি চাৰিওফালে কি ফেন্সিং লগাইছা নে এই ফেন্স লগাইছা নে এই ফেন্সৰ পৰা তোমাৰ কি হৈছে ৰিং ফেন্স পলিচি হৈছে যে তেওঁলোকৰ নিজৰ টেৰিটৰিটো কি কৰা তেওঁৰ নিজৰ টেৰিটৰিটো তুমি কি প্ৰটেকশ্যন দিয়া ঠিক আছে টেৰিটৰি প্ৰটেকশ্যন দিয়া এইটো কনচেপ্টটো তোমাৰ কি হ'ল এই ৰিং ফেন্স বুলি কোৱা যায় ঠিক আছে প্ৰটেকশ্যন অ'কে ইয়াত তোমাৰ শাক পাচলি হ'ব পাৰে তোমাৰ জীৱ জন্তু হ'ব পাৰে ঠিক আছে চ' ইয়াৰ কনচেপ্টটোৰ পৰা তুমি কি আছে এই পলিচি অফ ৰিং ফেন্সটো আহিছে তাৰমানে আমি ইয়াত শাক পাচলিটো আঁতৰাই পেলাই ব্ৰিটিছৰ নিজৰ টেৰিটৰি বুলি ধৰিব পাৰোঁ যাক আমি ডিফেন্স মেকানিজিম হ'লেতো ডিফেন্স কৰিবৰ কাৰণে হয়নে যে এই শাক পাচলি বাৰীত বা এই জীৱ জন্তু থকা চৰণীয়া জেগাত বা পোহা জেগাত যাতে কোনো বেলেগ বনৰীয়া জীৱ জন্তু নাহে বা তোমাৰ কি বাহিৰৰ দেশৰ মানুহে আক্ৰমণ নকৰে চ' সেইকাৰণে কি কৰা হৈছিলে এটা পলিচি এডাপ্ট কৰা হৈছিল ইনেক্ট কৰা হৈছিলে বাই ইষ্ট ইণ্ডিয়া কোম্পানী টু প্ৰটেক্ট দেয়াৰ কি টেৰিটৰি লাইক বেচিকেলি পাৰ্টিকুলাৰলি ইন বেংগলত এই তোমাৰ টেকনিকটো কি কৰা হৈছিলে এপ্লাই কৰা হৈছিলে বাই ক্ৰিয়েটিং কি বাফাৰ জোন ঠিক আছে চ' বাফাৰ জোন ক্ৰিয়েট কৰা হৈছিলে ঠিক আছে চ' বেংগলৰ কি বাফাৰ জোন চ' মই গোটেইখিনি কম চিন্তা কৰিব নালাগে কাক কয় বাফাৰ জোন কি কথা মই গোটেইখিনি ধুনীয়াকৈ ডিটেইল কৈ যাতে আপোনালোকৰ নেক্সট ক'তো চাব লগা নহয় হোৱাট ইজ ৰিং ফেন্স পলিচি ক্লিয়াৰ খেলেকে ন চ' পলিচি অফ ৰিং ফেন্স মই ক'লো যে ব্ৰিটিছে নিজৰ টেৰিটৰিক বেলেগৰ পৰা ছেফটি দিবৰ কাৰণে কি কয় এটা মাধ্যম অ'কে চ' বেচিকেলি বা তোমাৰ মেইনলি পাৰ্টিকুলাৰলি বেংগল চ' বেংগলক তেওঁলোকে বাফাৰ জোন হিচাপে ক্ৰিয়েট কৰিছিলে বেংগল কি বাফাৰ জোন চ' বাফাৰ জোন মানে একো চিন্তা কৰিব নালাগে মই কৈ আছোঁ বাফাৰ জোন অ'কে চ' বাফাৰ জোন কাক কৈছোঁ ধৰি লোৱা এইটো তোমাৰ ঘৰ ঠিক আছে এইটো তোমাৰ ঘৰ অ'কে চ' এইখিনিত তোমাৰ পৰিয়ালৰ তোমাৰ চিনাকি কোনোবা এঘৰ আছে মানুহ এইখিনিতো এটা এই এঘৰ আছে মানুহ ঠিক আছে এনেকৈ তোমাৰ এইফালেও এটা ঘৰ আছে ঠিক আছে এইফালেও এটা কি আছে ঘৰ আছে আৰু তোমাৰ কি এইফালেও এটা ঘৰ আছে ঠিক আছে এইফালেও এটা ঘৰ আছে আৰু তোমাৰ ঘৰ আছে ইয়াত অ'কে চ' তোমাৰ চিন্তা যে তোমাৰ এনিমি আছে ক'ত আছে বাহিৰত তোমাৰ এনিমি ধৰিলে মাৰাঠা ঠিক আছে তোমাৰ এনিমি কি মাৰাঠা এক ছেকেণ্ড মাৰাঠা ঠিক আছে তোমাৰ এনিমি মাৰাঠা তোমাৰ এনিমি আফগান ঠিক আছে আফগান তোমাৰ এনিমি মাৰাঠা তোমাৰ এনিমি চ' আফগান আমি এইখিনিত লওঁ আফগান আমাৰ এনিমি ঠিক আছে বা আমাৰ কোনোবা আমি তোমাৰ ফালৰ পৰা তুমি এক্সাম্পল লৈ লোৱা মই জাষ্ট তোমাক কি বুজাবৰ কাৰণে এইটো দেখাইছোঁ মানে বাফাৰ জোনছ অ'কে চ' তুমি কি কৰিবা এতিয়া তোমাৰ যাতে একো প্ৰব্লেম নহওক চ' তোমাৰ যাতে একো দিগদাৰ নহওক চ' তোমাক যাতে ডাইৰেক্ট এটেক নকৰক তাৰ কাৰণে তোমাৰ ওচৰ চুবুৰীয়া যিবিলাক ষ্টেট আছে তোমাৰ ওচৰ চুবুৰীয়া যিবিলাক ঘৰ আছে এই ঘৰবিলাকত তুমি কৈছা যে এটা কাম কৰোঁ মোৰ যিবিলাক মিলিটাৰী আছে বা মই তোমালোক পইচা দিম ঠিক আছে বা পইচা নিদিওঁ মই তোমালোকে মানে মোৰ অলপ বডিগাৰ্ড আছে মোৰ কি আছে মোৰ বডিগাৰ্ড আছে বা মোৰ কিবা চলজাৰ আছে মোৰ মিলিটাৰী আছে মোৰ মিলিটাৰীবিলাক মই তোমালোকক দিম মোৰ যিবিলাক মিলিটাৰী আছে মই তোমালোকক দিম ঠিক আছে মই ট্ৰুপ দিম মই ট্ৰুপ দিম এই ট্ৰুপ তোমালোকে ৰাখিবা ঠিক আছে ট্ৰুপ তোমালোকে ৰাখিবা যাতে তোমালোকে বিদেশী শক্তিৰ লগত তোমালোকে ফাইট কৰিব পাৰা ঠিক আছে মই আল্টিমেটলি ছেফটি হ'লো নে মই হাথিয়াৰ দিছোঁ চবকে মই হাথিয়াৰ দিছোঁ তাহাঁতক দিছোঁ হাথিয়াৰ লোৱা তোমালোকে যদি কোনোবা যদি ফাইট কৰিবলৈ আহে তোমালোকে ফাইট কৰিবা চ' ফাইট কৰিবলৈ আহোঁতে চ' ইহঁতৰ আমাৰ যুদ্ধ হ'ব চ' যুদ্ধখনত হওঁতে কি হ'ব ইহঁতৰ চলজাৰ্ছ মৰিলে লগতে আমাৰ পঠিওৱা চলজাৰ্ছো মৰিলে চ' ডিফিট তেওঁলোকৰ হওক বা ইহঁতৰে হওক কিন্তু দুশ্মনৰ বা তোমাৰ যদি এনিমি আছে এই এনিমিৰ তোমাৰ কি হ'ব ডেমেজটো হ'ব লছ হ'ব এনিমি চ' এনিমি যেতিয়া লছ হ'ব চ' 70% যদিও লছ হয় চ' 30% ইয়াৰ ওচৰত আহি পাবহি চ' ছেফটি হৈ গ'ল নে চ' এইটো যদি টেৰিটৰি হ'ল তুমি যদি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া বুলি ধৰা ইয়াক তুমি বেংগল বুলি ধৰা ইয়াক তুমি কি বুলি ধৰা বেংগল বুলি ধৰা ঠিক আছে চ' বেংগল নহয়
ওকে ঠিক আছে ওকে একদম বেংগল বুলিছো বেংগলক প্ৰটেকচন দিবৰ কাৰণে তোমাক কি কৈছিল যে বহুতখিনি তোমাক কি কৰা হল মানে বেংগলক তোমাৰ বাফাৰ জোন হিচাপে ক্ৰিয়েট কৰা হল ঠিক আছে যাতে তোমাক কি বেলেগে আহি পেলাই ব্ৰিটিছৰ ওচৰত নাপায় ঠিক আছে ব্ৰিটিছৰ ওচৰত নাপাবলৈ কি তোমাৰ বেংগলক তোমাক কি হল বাফাৰ জোন হিচাপে ক্ৰিয়েট কৰা হল সো বেংগল এটো নহব তোমাৰ ধৰিলে ব্ৰিটিছ এটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে আৰু ইয়াক তুমি ধৰা বেংগল এই বেংগল হৈ গল তোমাৰ কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সৰি এটো হল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই তোমাৰ এই হল বেংগল আৰু বেংগলৰ সাইড আছে তোমাৰ কি মাৰাঠা আৰু তোমাৰ কি আফগান এইবিলাক তোমাৰ আছে ঠিক আছে সো মাৰাঠা আৰু আফগানৰ তোমাৰ ডাঙৰ এনিমি আছিল কাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটো প্ল্যান কৰিলে যে ইহতে যদি এটাক কৰিবলৈ আহে মোক সো প্ৰথমে যাতে বেংগলক কৰক আৰু বেংগলৰ লগত মোৰ ভাল সো মই বেংগলক কি দিম মই ট্ৰুপ দিম সো ট্ৰুপ মানে কি তোমাৰ হাতিয়াৰ হ'ব পাৰে ঠিক আছে বন্দুক বৰ দিম ঠিক আছে সো বেংগলে ইহতৰ লগত পোনপটীয়া যুদ্ধ কৰক আৰু তাৰ পিছত কি হল মোৰ যাতে একো প্ৰবলেম নহওক মোৰ সেফটিটো মোৰ থাকক ঠিক আছে সো এইবিলাক কৰিবৰ কাৰণে কি তোমাৰ এটা বাফাৰ জোন ক্ৰিয়েট কৰিলে কাক বেংগলত ঠিক আছে সো বেংগলক সেফটি দিয়াটো বহুত বেছি দৰকাৰ আছিল কাৰণ কি বেংগলৰ তোমাৰ কি আছিল হাৰ্ট আছিল কাৰ হাৰ্ট আছিল তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী হাৰ্ট আছিল ঠিক আছে সো এখিলে কাৰো একো প্ৰবলেম পোৱা নাই মই ভাবো ওকে নেক্সট চাব লাগে মিটা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া তোমাৰ দা পলিচিজ অফ ৰিং ফেন্সৰ গুটেখিনি ভিতৰলে সোমাই যাম সো কেনেকে ই কি হল ইয়াৰ কাৰণটো কি আছিল ইন্ট্ৰোডিউস কৰিবলৈ ইয়া কোনে ইন্ট্ৰোডিউস কৰিলে গুটেখিনি মই চাইছো এতিয়া সাউন্ডটো ক্লিয়াৰ যদি এবাৰ ইয়াস লিখি দিব ঠিক আছে নহয় প্ৰবলেম নাই ওকে সো কি হ'ব এতিয়া আমি চাব লাগিব যে ইয়া পাছৰ পৰ্যায়খিনি কোনে ইয়াক ইন্ট্ৰোডিউস কৰিছিলে কেনে কি হৈছিলে সেইখিনি আমি এতিয়া চাই লওঁ ঠিক আছে সো পলিচি অফ ৰিং ফেন্স আমি চাই আছো পলিচি অফ ৰিং ফেন্স policy of ring fence policy of ring fence ঠিক আছে সো policy of ring fence introduce কোনে কৈছিলে ইয়াক introduce কৈছিলে তোমাৰ ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল কোন হয় বাৰু ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল কোন হয় জানোনে আমি ওয়াৰেন হেষ্টিং লৰ্ডটো তুমি অকল এক্সামত লিখিবা মেইনছ লিখোতে বাকি হেতক লৰ্ড কোৱা দৰকাৰ নাই ঠিক আছে ফাৰ্স্ট গভৰ্ণৰ তোমাৰ কোন হেষ্টিং এই হেষ্টিংছে ইন্ট্ৰোডিউস কৰিছিলে ঠিক আছে হেষ্টিংছে কোনে হেষ্টিংছে ইন্ট্ৰোডিউস কৰিছিলে সো কেতিয়াবা 1765 ৰ পৰা 1830 লৈকে থাকিলে ঠিক আছে 1765 ৰ পৰা 1813 লৈকে ইয়াক আমি কি পঢ়িবলৈ কি বুলি তেওঁ এটা ইন্ট্ৰোডিউস কৰা পলিচি যাক আমি ৰিং ফেন্স বুলি কওঁ সো গভৰ্ণৰ জেনেৰেল তোমাৰ ফাৰ্স্ট জন কেতিয়াবা আছিল 1772 ৰ পৰা 1785 লৈকে আছিল তেওঁ কোন আছিল 1785 লৈকে 1772 ৰ পৰা 1785 লৈকে তেওঁ আছিল ঠিক আছে ওকে সো এটা কথা হল যে এই পলিচিটো কি এডপ্ট কৰা হল মই কলোৱে যে এটা বাফাৰ জোন ক্ৰিয়েট কৰিলে ঠিক আছে কাৰণ বেংগল আৱাৰ্ড আৰু হিফালে তোমাৰ মাৰাঠা টেৰিটৰি বিলাক আছিল ঠিক আছে সো তেওঁলোকক মানে কি তেওঁলোক যদি এটেক নকৰে ঠিক আছে তাৰ কাৰণে তেওঁলোকে নিজে ট্ৰুপস দিয়ে সো ট্ৰুপস মানে কি ট্ৰুপস মানে হল তোমাৰ কি হাতিয়াৰ বন্দুক বৰ্ড বা আৰ্মি সাপ্লাই কৰিব কিন্তু সেই যে আৰ্মি সাপ্লাই কৰিব তাৰ কাৰণে কিন্তু পইচা ল'ব আগত গম পাছানে ইয়াত যে আৰ্মি সাপ্লাই কৰিছিলে ব্ৰিটিছ ঠিক আছে সো এই ব্ৰিটিছ যে আৰ্মি সাপ্লাই দিছিলে কি তেওঁলোকৰ পৰা পইচা ল'ব যে তোমালোকৰ সুৰক্ষা আমি তেওঁলোকে দেখুৱাই কৈছে যে আমি তোমালোকক সুৰক্ষা দিম তেওঁলোকক সুৰক্ষা নহয় সুৰক্ষা আলটিমেটলি ব্ৰিটিছৰ হ'ব কিন্তু ব্ৰিটিছে তেওঁলোক আৰ্মি দিয়া বদলি তেওঁলোক কি ল'ব ইন ৰিটাৰ্নছ অফ দ্যাট তেওঁলোক কি ল'ব পইচা ল'ব বা তেওঁলোক কি ল'ব তোমাৰ ৰেভিনিউ ল'ব ঠিক আছে ওকে সো এটা কথা হল যে এই বস্তুটো কৰ পৰা আহিলে সো কৰ এটা মানে ইয়াত যে বেংগলক যে ল'লে সো কেনেকে ল'লে সো বেংগল কেনেকে এই ৰিং ফেন্স পলিচি তোমাৰ আন্ডাৰত আহিব লগা হ'ল তাৰ কাৰণে আৰু অকমান আমি আগলৈ ঘূৰি যাব লাগিব তাৰ কথা হ'ল যে ট্ৰিটি অফ এলাহাবাদ এইটো পলিচি অফ ৰিং ফেন্স এটা কনসিকুৱেন্স হয় এটা ৰিজাল্ট হয় কাৰ তোমাৰ ট্ৰিটি অফ এলাহাবাদৰ ঠিক আছে ট্ৰিটি অফ এলাহাবাদৰ এটা ৰিজাল্ট হয় সো ট্ৰিটি অফ এলাহাবাদলৈ যদি আমি ঘূৰি যাওঁ ট্ৰিটি অফ এলাহাবাদ সো কেতিয়া হৈছিল কোনে ক'ব পাৰিব আৰু ট্ৰিটি অফ এলাহাবাদ কাৰ কনসিকুৱেন্স আছিল ঠিক আছে মই ক'লো যে ৰিং ফেন্স ইজ দ্য কনসিকুৱেন্স অফ ট্ৰিটি অফ এলাহাবাদ ট্ৰিটি অফ এলাহাবাদ ইজ দ্য কনসিকুৱেন্স অফ হোৱাট সো ট্ৰিটি অফ এলাহাবাদ কিয় হ'ব লগা হ'ল ট্ৰিটি অফ এলাহাবাদ সাইন কৰা হৈছিল আগষ্ট 16 1765 কিমান আগষ্ট 16 মই ধুনিয়াকৈ পঢ়াই থোৱা আছে এখিনি ফাউন্ডেশন ক্লাছত হয় আগষ্ট কিমানত 16 আগষ্ট 16 1765 ঠিক আছে সো ইয়াৰ কনসিকুৱেন্স কি আহিলে কিন্তু ই কোৰ এটা মানে ৰিজাল্ট হয় স্যাৰ ই ব্যাটল অফ বাক্সাৰ যে আছিল বিহাৰৰ যে আছিল বাক্সাৰ যে এই বাক্সাৰ যে যুদ্ধ হৈছিল সো কাৰ তাক কি বুলি কয় স্যাৰ তাক ব্যাটল অফ বাক্সাৰ বুলি কয় 1764 হৈছিল সো ব্যাটল অফ বাক্সাৰ কাৰ মাজত হৈছিল স্যাৰ ব্যাটল অফ বাক্সাৰ এটা কাহিনী আছে আমি হেতু এতিয়া নকওঁ কিন্তু মোৰ ফাউন্ডেশন ক্লাছত দিয়া হৈ আছে ব্যাটল অফ বাক্সাৰ সো বাক্সাৰ যুদ্ধ তোমাৰ 1764 আছিল তাত তোমাৰ কৈছিল তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ফালৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী পাছে তোমাৰ কি ৰবাৰ্ট ক্লাইভ আছিল কোন আছিল স্যাৰ ৰবাৰ্ট আৰু VERT ৰবাৰ্ট তোমাৰ কৈছিল ক্লাইভ আছিল ঠিক আছে ৰবাৰ্ট ক্লাইভ ভাৰ্চেছ এই ৰবাৰ্ট ক্লাইভৰ লগত তোমাৰ যুদ্ধ কৰিছিল কোনে তোমাৰ বেংগলৰ পৰা আহিছিল নবাব আহিছিল হয়নে ইয়াত তোমাৰ আৱাধৰ পৰা আহিছিল
আৰু তোমাৰ দিল্লীৰ পৰা আহিছিলে দিল্লীৰ পৰা কোন আছে তোমাৰ মোগল এম্পায়াৰ আহিছিলে আবাদ AWADH আবাদ আৰু তোমাৰ কৈছিলে মোগল এম্পায়াৰ কৰবা দিল্লীৰ পৰা হয়নে সো মোগল এম্পায়াৰ কোন আহিছিলে গম পোৱা নে স্যাৰ কিয় নাপায় ইমান সহজ প্ৰশ্ন সো বেংগলৰ পৰা কোন আহিছিলে স্যাৰ আৰু আৱাধৰ পৰা কোন আহিছিলে তোমাৰ মোগল এম্পায়াৰ কোন আহিছিলে শাহ আলম দ্বিতীয় নাম শুনিছা শাহ আলম দ্বিতীয় নাম শুনিছা ঠিক আছে শাহ আলম দ্বিতীয় বুলি এজন আছিলে কৰ তোমাৰ তেওঁ আছিলে কৈছা শাহ আলম স্যাৰ শাহ আলম বুলি পোৱাৰ লগে আমি গম পাই গৈছো তা কৰ হ'ব মোগলৰ হ'ব শাহ আলম দ্বিতীয় ঠিক আছে আৰু তোমাৰ আৱাধৰ পৰা বেংগলৰ পৰা কোন স্যাৰ মীৰ কাছিম বেংগলৰ পৰা মীৰ কাছিম আহিছিলে মীৰ কাছিমে যুদ্ধ কৰিছিলে আৰু স্যাৰ আৱাধৰ পৰা সুজা-উদ-দৌলা সিৰাজ নহয় আকৌ দেই সুজা-উদ-দৌলা ঠিক আছে সিজা-উদ-দৌলা তোমাৰ লিখা না জেগা নাই কাৰণে ওকে সো এই তিনজনে মিলি পেলাই তোমাৰ বেটেল অফ বাক্সাৰ কৰিছিলে ঠিক আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফালৰ পৰা কৈছিলে ৰবাৰ্ট ক্লাইভ আছিলে গোটেই ষ্টৰী মই ফাউণ্ডেশ্যনৰ পাছত দিয়া হৈ আছে আপোনালোকে তাত চাই ল'ব সো ইয়াত তোমাৰ গোটেই কেইজন হাৰিলে সো হৰাৰ পাছত চুক্তি কৰা হ'ল সো কাৰ লগত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুক্তিখনৰ নাম আছিলে তোমাৰ ট্ৰিটি অফ এলাহাবাদ ঠিক আছে সো ট্ৰিটি অফ এলাহাবাদ কৰা হ'ল ট্ৰিটি অফ এলাহাবাদত তোমাৰ কি হ'ল কিছুমান কথা মানে পতা গ'ল তেওঁলোকৰ লগত যে কথাবোৰ এই ধৰণৰ আছিলে যদি তোমালোক যদি হাৰিলা তোমালোকে আমি কি দিব লাগিব তোমালোকৰ দিৱানী ৰাইট দিব লাগিব দিৱানী মানে কি স্যাৰ দিৱানী মানে টেক্স কালেকশ্যন পাৱাৰ বা ৰেভিনিউ কালেকশ্যন পাৱাৰ ঠিক আছে টেক্স কালেকশ্যন যিটো পাৱাৰ আছিলে টেক্স কালেকশ্যন পাৱাৰটো আমাক দিব লাগিব ঠিক আছে টেক্স কালেকশ্যন পাৱাৰটো আমাক দিব লাগিব স্যাৰ কোনে দিব লাগিব সো ক'ত হ'ব টেক্স কালেকশ্যন পাৱাৰ তোমাৰ পাব ক'ত বেংগল বিহাৰ আৰু ক'ত উৰিষ্যা ঠিক আছে এই তিনটা জায়গাত তোমাৰ কি হ'ল টেক্স কালেকশ্যনৰ পাৱাৰ ল'ব কোনে ল'ব স্যাৰ ব্ৰিটিছে ল'ব ক'ৰ পৰা তোমাৰ এই জায়গা কেইডোখৰ পৰা ঠিক আছে টেক্স কালেকশ্যনৰ পাৱাৰ তেওঁলোকৰ পৰা ল'ব ঠিক আছে কিন্তু তেওঁলোক হাৰিলে যদিও তেওঁলোকক তোমালোক আঁতৰাই নিদিলে তেওঁলোকক জোৰ ৰজা আছিলে তাৰ ৰজা পাতিলে ঠিক আছে জোৰ ৰজা আছে তেওঁলোকক তাৰে ৰজা পাতিলে আৰু ক'লে যে তোমালোকক আমি কিন্তু টেক্সটো উঠাম ঠিক আছে সো টেক্সটো আমি উঠাম কিন্তু টেক্স যে উঠাম তোমালোক চিন্তা কৰিব নালাগে তোমালোকৰ যিমান ৰেভিনিউ হ'ব সকলো আমি উঠাম তোমালোক মাত্ৰ ৰজা হৈ থাকিবা মাত্ৰ দেই কিন্তু তোমালোক চিন্তা কৰিব নালাগে তোমালোক খাবৰ কাৰণে আমি ২৬ লাখকৈ প্ৰতি বছৰে দি যাম ঠিক আছে ২৬ লাখ আমি কি কৰিম তোমাক ইন দা ৰিটাৰ্ণছ অফ ঠিক আছে ঠিক আছে ৰিটাৰ্ণছ আমি কি দিম তোমাক আমি কি দিম আমি ৰিটাৰ্ণছত তোমাৰ প্ৰফিট হিচাপে কি দিম যে আমি ২৬ লাখকে তোমালোকক দি যাম ঠিক আছে ওকে সো তাৰ পৰা আকৌ চুক্তি কৰিলে তোমালোকে যে আমাৰ লগত আহি যুদ্ধ কৰিলা এই যুদ্ধ কৰাৰ ফলতো আমাৰ লোকচানটো হ'ল সো এই যে তোমালোকে যে ইমানখিনি যে খৰচ পাতি হ'ল তাৰ কাৰণে তোমালোকে আমাক কিন্তু পইচা দিব লাগিব ঠিক আছে সো পইচা দিবা হয় সেই তোমালোকৰ মাজত তোমালোকে যেতিয়া চৰকাৰ চলাবা বা তোমালোকে যেতিয়া শাসন কৰিবা ঠিক আছে তোমালোকে শাসন কৰি থাকা তোমালোক যদি হাৰিলা তোমালোকে শাসন কৰা তোমালোকৰ নিজৰ ৰজা তোমাক থাকা ঠিক আছে কিন্তু এই যুদ্ধ যে কৰিলা হাৰিলা যে তুমি এই হৰাৰ কাৰণে তুমি মোক কি দিব লাগিব 50 লাখ টকা দিব লাগিব ঠিক আছে 50 লাখ টকা দিব লাগিব অকল তুমি হাৰাৰ কাৰণে কম্পেনসেশন বা ইন্ডিমেন্সি বুলিয়ে নহয় ঠিক আছে অকল হেতু পইচা নহয় আৰু এক্সট্ৰা পইচা মোক দিব লাগিব ঠিক আছে সো 50 লাখ তোমালোকক কি কৰা হ'ব তোমালোকে আমাক দিব লাগিব ঠিক আছে তোমালোকে যে খৰচ যে কৰিলো তোমালোকৰ কাৰণে আমাৰ যুদ্ধ যে ইমানখিনি হ'ল হেতু আমাক ইনডেমনিটি বুলি কয় কি বুলি কয় ইনডেমনিটি বুলি কয় ইনডেমনিটি ঠিক আছে তোমালোকে যদি আমি খৰচ কৰিলো এই ইনডেমনিটি হিচাপে 50 লাখ অকল এইটো খৰচে নহয় আৰু তোমালোকৰ তাত আমি ষ্টেচন লগাম আমি কি ষ্টেচন লগাম আমি মিলিটাৰী ষ্টেচন লগাম তাৰ মানে আমাৰ মিলিটাৰীয়ে তোমালোকৰ তাত চাব ঠিক আছে তোমালোকৰ তাত আমি ট্ৰুপছ দিম ঠিক আছে আমি ট্ৰুপছ দিম এই ট্ৰুপছ যে দিম আমি সো এইটা গম পালা না এই ট্ৰুপছ যে দিব তাৰ মানে তোমাৰ কি এইটোৱে তোমাৰ কি হ'ল ৰিং ফেন্স পলিচি গম পালা না সো কি হ'ল বেংগলত কোৱা হ'ল আৱাধত কোৱা সো এইবিলাকত কোৱা হ'ল যে তোমালোকে আমি যে যুদ্ধ যে কৰিলা বেটেল অফ যে তোমালোকে কি কৰিলা তোমালোকে বেটেল অফ বাক্সাৰ যে কৰিলা তাত আমি তোমাৰ হৰুৱালো সো আমাৰটো অলপ লোকচান হ'ল সেই লোকচানৰ কাৰণে তোমালোকে আৰু তাৰ লগতে এতিয়াৰ পৰা তোমালোকৰ তাত আমাৰ ট্ৰুপছ ৰাখিম আমাৰ পুলিচ ৰাখিম আমাৰ মিলিটাৰী ৰাখিম সো তাৰ কাৰণে সেই দুইটা মিলাই পেলাই আমাক খৰচ দিব লাগিব তুমি 50 লাখ খৰচ দিব লাগিব ঠিক আছে হেতু ললে আৰু লগতে ইয়াত কোৱা যে টেক্স কালেকশ্যনৰ পাৱাৰ বেংগল বিহাৰ উৰিষ্যা টেক্স কালেকশ্যন দিৱানী ৰাইটটো আমাক লাগিব সো সেই ৰাইটটো দিয়া বদলি তোমালোক আমি কি দিম ২৬ লাখকৈ টকা দিম ঠিক আছে এইখিনি হৈ গ'ল তোমালোক কি ইয়াৰ কনসিকুৱেন্স হিচাপে তোমাৰ কি আহিলে ট্ৰিটি অফ এলাহাবাদ আৰু ট্ৰিটি অফ এলাহাবাদত মানে আন্ডাৰতে সো পইণ্টটো সোমাই গ'ল সো এই পইণ্টটো তোমাৰ কি হয় ট্ৰিটি অফ এলাহাবাদৰ এটা পইণ্ট হয় কি হয় পলিচি অফ ৰিং ফেন্স ঠিক আছে সো এতিয়া আহিলে যে কিয়নো এইটো সিস্টেম কৰিব লগা হ'ল ব্ৰিটিছে হোৱাই ইন্ট্ৰডিউস ঠিক আছে হোৱাই ইন্ট্ৰডিউস দিস সিস্টেম হোৱাই সো কিয় লাগে এইটো সো প্ৰথম কথা তোমাৰ এক্সটাৰ্নাল থ্ৰেট আহিলে তোমাৰ কি ভাবুকি আহিলে ঠিক আছে সো ভাবুকি ক'ৰ পৰা আহিলে সো ভাবুকি বহুত আহিলে সো সেই সময়ত তোমাৰ কি হ'ল বহুত তোমাৰ কি আছিলে কেইটামান শক্তিশালী পাৱাৰ আছিলে যদিও বহুত বেছি শক্তিশালী পাৱাৰ নাছিলে ব্ৰিটিছ হেড টু ফেচ তোমাৰ ডিফিকাল্টিজ ফ্ৰম চাৰ্টেন
পাৱাৰ্ছ লাইক তোমাৰ মাৰাঠাছ আহি গ'ল তোমাৰ লগতে তোমাৰ হায়দৰাবাদৰ পৰা তেওঁলোকে তোমাৰ থ্ৰেটেনিং পাব ধৰিলে মাইচুৰৰ পাব ধৰিলে আৰু তোমাৰ কি আফগানৰ পৰা তেওঁলোক মানে আফগান যিবোৰ ইনভেডাৰ আছিলে সেইবিলাকৰ পৰা ভাবুকি পাব ধৰিলে চ' প্ৰথমে কি ল'লে মাৰাঠাসকলৰ পৰা ঠিক আছে মাৰাঠাসকলৰ পৰা পাব ধৰিলে তোমাৰ কি মাইচুৰৰ পৰা পাব ধৰিলে ক'ৰ পৰা মাইচুৰৰ পৰা পাব ধৰিলে দেন তোমাৰ ক'ৰ পৰা 3 নম্বৰ আফগান ইনভেডাৰ বিলাকৰ পৰা আফগান ইনভেডাৰ ঠিক আছে ইনভেডাৰ আৰু তোমাৰ লগতে তোমাৰ কি হ'ব 4 নম্বৰ তুমি কি লৈছিলা যে হায়দৰাবাদ ওকে চ' হায়দৰাবাদ চ' এইবিলাক জেগাৰ পৰা তোমাৰ কি হৈছিলে তেওঁলোকে কি পাব ধৰিছে তোমাৰ থ্ৰেটেনিং পাব ধৰিছিলে যে ভাবুকি পাব ধৰিছিলে যে কিন্তু সেই সময়ত ব্ৰিটিছৰ হাতত বহুত বেছি টকা পইচা নাই মানে তোমাৰ কি বুলি কয় পলিটিকেল পাৱাৰ পলিটিকেলি তোমাৰ ইমান বেছি ষ্ট্ৰং নহয় ঠিক আছে ইকনমিকেলি ষ্ট্ৰং নহয় ইকনমিকেলি ষ্ট্ৰং নহয় আৰু লগতে তোমাৰ কি নহয় মিলিটাৰী তোমাৰ কি নহয় বেছি ষ্ট্ৰং নোহোৱাৰ কাৰণে তেওঁলোকে ভাবিলে যে আমি এই প্ৰচেছটো এপ্লাই কৰোঁ যাতে আমাৰ কোনো যাতে প্ৰব্লেম নহয় যাতে বাহিৰত যিবিলাক আছে তেওঁলোক আমি কওঁ যে তোমালোকক কিয় আমি ট্ৰুপ দিছোঁ তোমালোকে ট্ৰুপছ এপ্লাই কৰা যাতে তোমালোক কোনো আক্ৰমণ কৰিব নোৱাৰে যদি কোনোবা আহে আক্ৰমণ কৰিবলৈ তোমালোকে ফাইট কৰা ঠিক আছে তোমালোকে ফাইট কৰা আৰু ফাইট কৰি তোমালোকে ট্ৰুপ দিছোঁ এই ট্ৰুপ আমি ইনডাইৰেক্টলি আমি কি কৈছোঁ আমাৰ লাভ হয়নে চ' আল্টিমেটলি মিলিটাৰী হেল্প পালে নে স্যাৰ পালে ইহঁতে মিলিটাৰী হেল্প পালে পোৱাৰ লগতে তেওঁলোকে তোমাৰ ৰেভিনিউ পাই গ'ল নে চ' ৰেভিনিউ পাই গ'ল ঠিক আছে চ' এই ট্ৰুপবিলাক দিয়া বদলি এইবিলাক ষ্টেটছে এইবিলাক ইণ্ডিয়ান ষ্টেটছে ব্ৰিটিছক কি কৰিব লগা হৈছিলে পে'মেণ্ট কৰিব লগা হৈছিলে আৰু এইটো তোমাৰ প্ৰচেছটো কি বুলি কোৱা হয় এই চিষ্টেমটোকে তোমাৰ কি বুলি কোৱা হয় ৰিং ফেন্স পলিচি বুলি কোৱা হয় ঠিক আছে ইয়াকে তোমাৰ চিম্পলি কি বুলি কোৱা হয় ৰিং ফেন্স পলিচি বুলি কোৱা হয় ওকে তাৰে প্ৰটেকশ্যনো দিবৰ কাৰণে কি ল'ব তেওঁলোকে কি ল'ব তোমাৰ ৰেভিনিউ ল'ব আৰু আল্টিমেটলি তোমাৰ ইকনমিক আৰু পলিটিকেল দুইটা ফালৰ পৰা তেওঁলোকৰ লাভ হোৱাৰ লগতে তেওঁলোকে সুৰক্ষাও তেওঁলোকে নিশ্চিত কৰিলে ঠিক আছে ওকে চ' শ্ল'লি এণ্ড গ্ৰেজুৱেলি এই প্ৰচেছটো তেওঁলোকে দেখিলে যে কাম বহুত বেছি চলাগৈ নাই কাৰণ শ্ল'লি এণ্ড গ্ৰেজুৱেলি সিহঁতক কি হ'ল তোমাৰ পলিটিকেলি ষ্ট্ৰং হ'বলৈ ধৰিলে ঠিক আছে তেওঁলোক ইকনমিকেলি ষ্ট্ৰং হ'ল মিলিটাৰী পাৱাৰ তেওঁলোকে ষ্ট্ৰেংথেনিং কৰিলে চ' কৰাৰ পাছত তেওঁলোকে ভাবিলে যে আমি এই পলিচিটো অলপ মডিফাই কৰিলে কেনেকুৱা হয় কি পলিচি এই ৰিং ফেন্স পলিচিটো আমি যদি মডিফাই কৰোঁ কেনেকুৱা হয় কাৰণ এই পলিচিটো আণ্ডাৰ অকল ডিফেন্সিভ নেচাৰ আছিলে এই পলিচিটো তোমাৰ কি আছিলে ডিফেন্সিভ নেচাৰ আছিলে এই পলিচিটো তোমাৰ কি আছিলে ডিফেন্সিভ নেচাৰ ঠিক আছে কি আছে তোমাৰ এই কোনটো পলিচিৰ কথা কৈছোঁ আমি ৰিং ফেন্স ঠিক আছে ৰিং ফেন্স কি হয় তোমাৰ ৰিং ফেন্স পলিচি কি ডিফেন্সিভ নেচাৰ ঠিক আছে চ' ডিফেন্সিভ নেচাৰ হোৱাৰ কাৰণে তেওঁলোকে ইয়াত তোমাৰ এই এনেক্সেশ্যন হৈছিলে নাই হোৱা এনেক্সেশ্যনটো নাই হোৱা তেওঁলোকৰ চ' এনেক্সেশ্যন মানে কি তোমাৰ বেলেগ টেৰিটৰি তেওঁলোক অকুপাই কৰিব নাই পৰা ঠিক আছে চ' তেওঁলোকৰ যিমান আছে সিমানে চলি আছে অ'কে তেওঁলোকৰ ডিফেন্সে তেওঁলোকে বেলেগৰ পৰা বাহিৰৰ যাতে কোনো শক্তি তেওঁলোক আক্ৰমণ নকৰে সেইটো কাৰণে তেওঁলোকে পলিচি এপ্লাই কৰি ঠিক আছে তো কি হ'ল চ' এইটো তোমাৰ কি আছিলে মেইনলি ডিফেন্সিভ নেচাৰ আছিলে ইয়াৰ তোমাৰ মেইন ফ'কাছ কি আছিলে ফ'কাছিং অন কি তোমাৰ প্ৰটেক্টিং টেৰিটৰিজ ঠিক আছে তো প্ৰটেক্টিং কৰা ঠিক আছে প্ৰটেক্টিং টেৰিটৰিজ ঠিক আছে চ' টেৰিটৰিজবিলাকক প্ৰটেক্টিং কৰা কাম তোমাৰ কাৰ আছিলে টেৰিটৰিজ প্ৰটেক্টিং কৰা কাম আছিলে কাৰ ৰিং ফেন্স পলিচি ঠিক আছে তাত তোমাৰ কি এনেক্সেশ্যন আছিলে চ' নো এনেক্সেশ্যন আছিলে তাৰমানে তাত এনেক্সেশ্যন কৰিবৰ কাৰণে সুবিধা নাছিলে ঠিক আছে চ' সেইকাৰণে এই পলিচিটো তেওঁলোকে ভাবিলে যে অলপ আমি আমি অলপ আমি কি মডিফাই কৰোঁ বা এমেণ্ডমেণ্ট কৰোঁ যাতে আমি কি কাৰণ এতিয়া আমি অলপ মিলিটাৰী ষ্ট্ৰং হৈছোঁ আমি যাতে আমি এতিয়া বেলেগৰ লগত আমি কাজিয়া কৰি ল'বলৈ আমাৰ বেয়া লাগিব মানে আমি পাৰিম ঠিক আছে চ' সেইকাৰণে তেওঁলোকে ভাবিলে যে এইটো পলিচি আমি অলপ মডিফাই কৰোঁ অলপ মডিফিকেশ্যন কৰোঁ যাতে আমি টেৰিটৰিবিলাক আমাৰ যিবিলাক প্ৰিন্সলি ষ্টেটছ আছে ইণ্ডিয়াত সেইবিলাক আমি যাতে আমি বেছি কণ্ট্ৰল কৰিব পাৰোঁ ঠিক আছে টু এক্সপাণ্ড ব্ৰিটিছ কণ্ট্ৰল ইন প্ৰিন্সলি ষ্টেট চ' দে ডিচাইডেড টু মডিফাই দিছ পলিচি কল্ড ৰিং ফেন্স পলিচি ঠিক আছে চ' ইয়াক মডিফাই কৰিলে চ' কৰি পেলাই এটা বেলেগ নাম দিয়া হ'ল যাক তোমাক কি বুলি কয় ছাবচিডাৰী এলায়েন্স ঠিক আছে চ' ছাবচিডাৰী এলায়েন্স তোমাৰ কি হয় ইট ৱাজ এ চিষ্টেম অফ ট্ৰিটিজ চ' এটা তোমাৰ ট্ৰিটি এটা চিষ্টেম হয় দিছ ইজ এ চিষ্টেম অফ ট্ৰিটিজ ডেট মেড ইণ্ডিয়ানছ ৰুলাৰ্ছ চ' যি ইণ্ডিয়ান ৰুলাৰসকলক কৰে কি কৰে তো ছাবঅৰ্ডিনেট কৰে তো মেড ছাবঅৰ্ডিনেট টু দ্য ব্ৰিটিছ কি হয় তোমাৰ ব্ৰিটিছ এম্পাৱাৰমেণ্ট ঠিক আছে বা ব্ৰিটিছ কোম্পানীৰ লগত তোমাৰ কি তো ব্ৰিটিছ এম্পাৱাৰমেণ্টৰ লগত ব্ৰিটিছ কোম্পানীৰ লগত ইয়াক মানে লগ লগাবৰ কাৰণে বা তোমাৰ এক্সপাণ্ড কৰিবৰ কাৰণে কি কৰা হৈছিলে এটা তোমাৰ কি হয় এটা পাৰ্ট হয় বা পলিচি হয় ঠিক আছে যাক আমি কি বুলি কওঁ ছাবচিডাৰী এলায়েন্স বুলি কওঁ এইটো এটা কি হ'ব তোমাৰ এটা পলিচি এনেকুৱা এটা পলিচি পাকে প্ৰকাৰে যিবিলাক তোমাৰ ইণ্ডিয়ান ষ্টেটছ আছে ঠিক আছে চ' যিবিলাক ষ্টেট আছে চ' প্ৰিন্সলি ষ্টেটবিলাকক ছাবঅৰ্ডিনেট কৰিব লাগে কাৰ ব্ৰিটিছৰ চ' ব্ৰিটিছৰ ছাবঅৰ্ডিনেট কৰা মানে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক
পাৰামাউন্সি বা তোমাৰ সুপ্ৰিমেসি কাৰ হ'বলৈ ব্ৰিটিছৰ হ'ব সো ব্ৰিটিছৰ আন্ডাৰতে ষ্টেটছবোৰ থাকিব সো সেই ষ্টেটছ বিলাকৰ হাতত সুপ্ৰিম পাৱাৰ নাথাকিব তেওঁলোকে কি কাম কৰিব পাৰিব কি কাম কৰিব নোৱাৰিব ইয়াত তোমাক কোৱা হৈছে ঠিক আছে ওকে সেইখিনি আমি এতিয়া ডিটেইলছ আমি চাব গৈছো কেনেকৈ তেওঁলোকৰ এই পলিচিটো তেওঁলোকে কাম কৰিছিলে কি কাম আমি সাবসিডিয়াৰী এলায়েন্স ঠিক আছে সাবসিডিয়াৰী এলায়েন্স সাবসিডিয়াৰী তোমাক কেনেকৈ মিত্ৰতা কৰিছিলে চোৱা তুমি প্ৰথম কথা তেওঁলোকৰ কি কাম আছিল মই ক'লো যে তেওঁলোকে মিলিটাৰীলি তেওঁলোক কি হ'ল ষ্ট্ৰং হ'ল সো ষ্ট্ৰং হোৱাৰ পাছতে তেওঁলোক কি কৰিলে যে এক্সপান্ড কৰিব খুজিলে কি এক্সপান্ড কৰিব খুজিলে এক্সপান্ড কি তেওঁলোকৰ টেৰিটৰি ঠিক আছে সো টেৰিটৰি এক্সপান্ড কৰিব খুজিলে টেৰিটৰি এক্সপান্ড কৰিব খুজিলে সো তেতিয়া হলে কি কৰিব লাগিব তেওঁলোকে যিবিলাক তোমাৰ ইণ্ডিয়ান ষ্টেটছ আছিলে ন এই ইণ্ডিয়ান ষ্টেটছবোৰক তোমাৰ কি কৰিব লাগিব এই ষ্টেটছবোৰক তোমাৰ কি কৰিব লাগিব চাইবিলাক কৰিব লাগিব সাবঅৰ্ডিনেট কৰিব লাগিব সাবঅৰ্ডিনেট কৰা মানে কি অংশ সো কাৰ অংশ তাৰ মানে কাৰ সুপ্ৰিমেসি কাৰ হ'ব স্যাৰ সুপ্ৰিমেসি হ'ব লাগিব ব্ৰিটিছৰ সুপ্ৰিমেসি কাৰ হ'ব লাগিব স্যাৰ ব্ৰিটিছৰ ঠিক আছে সুপ্ৰিমেসি অফ ব্ৰিটিছ থাকিব তোমালোকৰ কোন ধৰণৰ সুপ্ৰিমেসি নাথাকিব তাৰ আন্ডাৰ তোমাৰ সাবঅৰ্ডিনেট কৰাৰ যিটো সিস্টেম তাক সাবসিডিয়াৰী এলায়েন্স বুলি ক'লে সেই কাৰণে কি কৰিব লাগিব বাই প্লেচিং ট্ৰুপছ সো প্লেচিং কৰি থৈছে অলৰেডি হয় না প্লেচিং ট্ৰুপছ তেওঁলোকৰ সৈন্য বাহিনী তোমাৰ দিয়া হৈ আছে ক'ত স্যাৰ এই প্ৰভিন্স বিলাকত তোমাৰ কি দিয়া হৈছে অলৰেডি তোমাৰ তেওঁলোকৰ ব্ৰিটিছৰ কি দিয়া হৈছে সৈন্য বাহিনীৰ তোমাৰ কি বন্দুক বৰ দিয়া হৈছে ট্ৰুপছ দিয়া হৈছে আৰু ট্ৰুপছ যে দিব তাৰ ৰিটাৰ্ণত তেওঁলোকে পেমেন্ট কৰিব লাগিব সো পেমেন্টটো কৰিব লাগিব ওকে সো পেমেন্ট কোনে কৰিব লাগিব কোনে স্যাৰ পেমেন্ট কৰিব লাগিব সেই সাবঅৰ্ডিনেট বিলাকে মানে সেই প্ৰডাক্ট বিলাক কি পেমেন্ট কৰিব লাগিব ঠিক আছে সো পেমেন্ট কৰিব লাগিব ওকে অকল এইটোৱে নহয় অকলে পেমেন্ট কৰা এই সিস্টেমটো নহয় তেওঁলোকে ক'ব যে আমি যে যাম তোমালোকৰ তাত আমাৰ যে সৈন্য বাহিনী যে থাকিব তাৰ কাৰণে কিন্তু আমাৰ স্বাস্থ্যতা কৰিবৰ কাৰণে এজন মানুহ ৰাখিম আমি এজন মানুহ ৰাখিম ওকে সো পেমেন্ট ফৰ ট্ৰুপছ তোমালোকে দিবই লাগিব সো দিয়াৰ উপৰিও যদি তোমালোকে পেমেন্ট দিব নোৱাৰা ঠিক আছে সো এই পেমেন্টটো মই আকৌ এটা পইণ্ট লিখি দিম ঠিক আছে এটো মই এটা পইণ্ট এটা বনাইছো পেমেন্টছ ফৰ ট্ৰুপছৰ কাৰণে পেমেন্ট দিব লাগিব ঠিক আছে পেমেন্টছ ফৰ ট্ৰুপছ যদি তুমি পেমেন্ট দিব নোৱাৰা তুমি যদি কেশ দিব নোৱাৰা ঠিক আছে তুমি যদি কেশ দিব তুমি কি হ'ব তোমাৰ সিলিং হ'ব তোমাৰ কি হ'ব সিলিং অফ টেৰিটৰি হ'ব সো সিলিং অফ টেৰিটৰি মানে কি মানে হ'ল ঠিক আছে মানে হ'ল তোমাৰ কি তোমাৰ যিবিলাক জমিন আছে তোমাৰ যিবিলাক মাটি আছে ঠিক আছে মাটি বা তোমাৰ টেৰিটৰি আছে ঠিক আছে এই টেৰিটৰি তুমি ব্ৰিটিছৰ নামত দিব লাগিব এই টেৰিটৰি তুমি কি ব্ৰিটিছক দিব লাগিব সো ব্ৰিটিছক টেৰিটৰি দি দিয়া মানে তোমাৰ কি হৈ গ'ল আল্টিমেটলি ইনডাইৰেক্টলি তোমাৰ সাবসিডিয়াৰী এলায়েন্স আন্ডাৰ ব্ৰিটিছৰ এক্সপান্ড যিটো পলিচি আছিলে যে আমাৰ কেনেকে সাম্ৰাজ্য বিস্তাৰ কৰিব লাগে সো সেই পলিচি তোমাৰ কি হৈ গ'ল ই এন্টাৰ হৈ গ'ল তুমি কেশ দিবলৈ আৰু কেশৰ এমাউন্ট ভয়ানক হ'ব সো সেই কেশ দিব নোৱাৰি কোন ৰাজ্য কোন জিলাক দিলে আমি শেষলৈ চাব গৈ আছো ঠিক আছে পেমেন্ট দিব লাগিব ওকে সো পেমেন্টটো দিয়াৰ উপৰ আমাৰ কিন্তু এজন অফিচাৰ ৰাখিম আমি ঠিক আছে আমাৰ ফালৰ পৰা এজন আমি কি অফিচাৰ ৰাখিম সেই অফিচাৰক তুমি কি বুলি কম ব্ৰিটিছ ৰেসিডেন্ট বুলি কম ব্ৰিটিছ ৰেসিডেন্ট এজন আমি ৰাখিম তোমালোকৰ তাত ঠিক আছে সো এইজনে তোমাক কি কৰিব উতে এফআইআৰ বিলাক চাব ঠিক আছে এক্সটাৰ্নেল এফআইআৰ বিলাক চাব তোমালোকৰ যে তোমালোকে কাৰবালত মানে কেনেকৈ সম্পৰ্ক কৰিছা বেলেগৰ লগত ফাইট কৰিবৰ কাৰণে ওয়াৰ কৰিবৰ কাৰণে কি পলিচি এপ্লাই কৰিবা সেইখিনি আমাৰ মানুহে চাব ঠিক আছে লগতে তেওঁলোকে ক'লে যে নো আদাৰ এলায়েন্স তাৰ মানে আমি তোমালোকৰ লগত এলায়েন্স হৈ আছো ঠিক আছে আমি এলায়েন্স হৈ থকা সময়ত তোমালোকে কোনো ধৰণৰ বেলেগ ঠিক আছে আদাৰ পাৱাৰৰ লগত আদাৰ কমিউনিটিৰ লগত আদাৰ তোমাৰ ষ্টেটছৰ লগত ঠিক আছে আদাৰ ষ্টেটছ হৈ যাওক আদাৰ পাৱাৰ হৈ গ'ল তুমি কাৰ লগত তুমি কৰিব নোৱাৰিবা তুমি এলায়েন্স বা মিত্ৰতা কৰিব নোৱাৰিবা দেখিছানে যদি মিত্ৰতা কৰি দিয়ে সেইখন ৰাষ্ট্ৰই বা সেইখন ৰাজ্য যদি বেলেগ ৰাজ্যৰ লগত যদি মিত্ৰতা কৰি দিয়ে ব্ৰিটিছ যদি এগেইনষ্ট হৈ যায় তেতিয়াহ'লে ব্ৰিটিছ হাৰি যাব পাৰে সো ব্ৰিটিছে গম নাপাব সো ভিতৰত কি চলি থাকে সেইখিনি জানিবৰ কাৰণে এজন ব্ৰিটিছ প্ৰেসিডেন্টক কি কৰিব ৰাখিব ক'ত ৰাখিব সেই সাবসিডিয়াৰী এলায়েন্স কৰা ষ্টেটখনৰ লগত ৰাখিব তেওঁলোকৰ পৰা পইচা ল'ব তেওঁলোকৰ আৰ্মি দিব তাৰ ট্ৰুপছ প্লেচিং কৰিব ট্ৰুপছ প্লেচিং কৰাৰ লগে লগে তাৰ পেমেন্টছ ল'ব পেমেন্ট কেশ ল'ব যদি তুমি কেশ দিব নোৱাৰা তুমি কি দিব লাগিব তোমাৰ টেৰিটৰি এটা অংশ তেওঁলোকক দিব লাগিব ব্ৰিটিছ তাত কি দিব এজন ব্ৰিটিছ ৰেসিডেন্ট এজনক তাত থাকিবলৈ দিব ক্লিয়াৰ হৈছে নাই খিলেকে মই এফালে আহি পেলাই সাউন্ডটো মানে চেক কৰি থাকিব লগা আছে কাৰণ চাৰ্জ আজি অলপ দিয়া নহলে কম চাৰ্জ দিয়া হল মই সেইকাৰণে বাৰে চেক কৰিছো হা সো এটা কথা হ'ল যে এই সাবসিডিয়াৰী এলায়েন্সত সহি কৰিবলেতো ৰাজ্যবিলাক আহিছিলে স্যাৰ প্ৰথমখন কোন আহিলে গম পোৱা প্ৰথম হায়দৰাবাদে সহি কৰিলে প্ৰথমে কোনে কৰিলে হায়দৰাবাদে 1798 হায়দৰাবাদে প্ৰথম সহি কৰিলে হায়দৰাবাদ
বা তোমাৰ কি হ'ল 1798 হায়দৰাবাদ ফাৰ্ষ্ট আছিলে ঠিক আছে ফাৰ্ষ্ট ষ্টেট আছিলে যি তোমাৰ সাবসিডাৰী এলায়েন্সত যোগদান কৰিছিলে ঠিক আছে তাৰ তোমাৰ মানে নিজাম আছিলে তেওঁ ফাৰ্ষ্ট আছিলে ঠিক আছে তেওঁ কি কৰিলে হেখত তেওঁ পইচা দিব নোৱাৰিলে তেওঁ এখন জিলাকে দি দিলে ঠিক আছে কি জিলা আছিলে ইম্পৰ্টেন্ট সাইজৰ আপোনালোকে মই এতিয়া এই মুহূৰ্তত পাহৰিছো ওকে নেক্সট হ'ল তোমাৰ মাইসূৰ কৰিলে তোমাৰ 1799 যি তোমাৰ টিপু সুলতান হাৰিছিলে মাইসূৰ 1799 টিপু সুলতান হয়নে টিপু সুলতান আছিলে স্যাৰ কোনখন ওয়ার্ড হাইছিলে মোক ক'ব লাগে কোন স্যার মাইসূৰ দুই নম্বৰ তোমাৰ কি আহিলে মাইসূৰ ঠিক আছে মাইসূৰ টিপু সুলতান হাৰিলে তোমাৰ হায়দৰাবাদে দি দিলে লগ লাগিলে ঠিক আছে তাৰপাছত মাৰাঠা যিসকলৰ কাৰণে তেওঁলোকে আগৰ পৰা ভয় খাই আছিলে সেইসকলক তেওঁলোকে সেই তেতিয়া একো এপ্লাই নকৰিলে তেতিয়া সাবসিডাৰী এলায়েন্স এপ্লাই নাই কৰা তেতিয়া স্যাৰ কি ৰিং ফেন্স কৰিছিলে সেই পাৰ্টিকুলাৰ পাৱাৰটোৰ পৰা বাচিবৰ কাৰণে ঠিক আছে যেতিয়া তেওঁলোকৰ শক্তিশালী হ'ল সেইকাৰণে কোৱা যায় যে সময়ৰ কাম সময়ত আমি পতকে কেতিয়াবা কিবা এটা কাম কৰি দিয়াটো উচিত নহয় এই মাৰাঠা ইমান আগতে পাৱাৰফুল আছিলে সেই মাৰাঠাৰ ভিতৰখন গোটে ভাঙি থান বান কৰি দিলে বাজিৰাও দুইক তোমাৰ কি হ'ল তোমাৰ তৃতীয় বেচেন ঠিক আছে তৃতীয় বেচেন বাজিৰাও সেকেন্ড ইমান শক্তিশালী ৰজা মাৰাঠাৰ ঠিক আছে কি কৰা হ'ল লগ লগাই দিয়া হ'ল কাৰ লগত স্যাৰ লগ লগাই দিয়া হ'ল স্যাৰ সাবসিডাৰী এলায়েন্স কৰি দিয়া হ'ল কেতিয়া 1802 1802 চনত ইয়াক কি কৰা হ'ল তোমাৰ লগ লগাই দিয়া হ'ল ঠিক আছে এইটো তোমাৰ কি সাবসিডাৰী এলায়েন্স এটা সিস্টেম হয় আমি ধুনিয়াকে কি চালো স্যাৰ প্ৰথমে ৰিং ফেন্স চালো একো টান নাপালো ৰিং ফেন্স পলিচি তোমাৰ নাথিং বাট ইট ইজ তোমাৰ কি হয় ৱে হয় যাৰ দ্বাৰা ব্ৰিটিছে তোমাৰ কি কয় নিজৰ টেৰিটৰি কি কয় সেফটি দিয়ে ঠিক আছে প্ৰটেক্টিং এটা তোমাৰ কি লিখিবা তুমি প্ৰটেক্টিং দেয়াৰ টেৰিটৰি ঠিক আছে প্ৰটেক্টিং ইটস টেৰিটৰি ঠিক আছে তেওঁলোকৰ টেৰিটৰি প্ৰটেকশ্যন দিয়া কাম তেওঁলোকে কৰিছিলে আৰু প্ৰটেকশ্যন দিবৰ কাৰণে যিবিলাক ষ্টেটক তুমি কি নাইবাৰিং ষ্টেটৰ হেল্প লৈছিল ঠিক আছে NEIBOU নাইবাৰিং GHRING নাইবাৰিং ষ্টেটছ বিলাকক তুমি কৈছিলে তেওঁলোকে হেল্প লৈছিলে য'ত তেওঁলোকে ট্ৰুপছ দিছিলে ট্ৰুপছ প্লেচিং কৰিছিলে ট্ৰুপছ প্লেচিং কৰিবলৈ কি হৈছে তেওঁলোকে পেমেন্টটো লৈছিলে হয়নে আৰু তেওঁলোকে যুদ্ধ কৰাইছিলে স্লোলি গ্ৰেজুৱেলি এইটো তোমাৰ কি হৈ গ'ল এইটো হৈ গ'ল তোমাৰ অনলি এটা কি হয় তোমাৰ প্ৰটেকশ্যন পইণ্ট অফ ভিউ পৰা এইটো এটা ইম্পৰ্টেণ্ট আছিলে হয়নে প্ৰটেকশ্যন মানে কি ডিফেন্স মেকানিজম আছিলে এইটো এটা ডিফেন্স সিস্টেম আছিলে তাৰ পাছত তোমাৰ যদি ডেভেলপমেন্ট হ'ল তেওঁলোকে কৰিলে সাবসিডাৰী এলায়েন্স ইন্ট্ৰোডিউস কৰিলে সাবসিডাৰী এলায়েন্স ইন্ট্ৰোডিউস কৰিলে য'ত তোমাৰ কি কৰা হ'ল এনেক্সেশ্যনৰ কাম আৰম্ভ কৰিলে আৰু এনেক্সেশ্যন কৰিবৰ কাৰণে তেওঁলোকে কৰিলে তোমাৰ বহুতখিনি ছাৰ কাম কৰিলে লাইক তোমাৰ ট্ৰুপটো থাকিব লাগিব হয়নে ট্ৰুপ তোমাৰ প্লেচিং কৰিব লাগিব তাৰ বিনিময়ত পইচা ল'ব ঠিক আছে এজন তোমাৰ কি ৰেচিডেণ্ট থাকিব ব্ৰিটিছ ৰেচিডেণ্ট থাকিব বেলেগ শক্তিৰ লগত তেওঁলোকে মিত্ৰতা কৰিব নোৱাৰিব মিত্ৰতা নহ'ব তোমাৰ নো এলায়েন্স উইথ আদাৰ পাৰ্টি কৰিব নোৱাৰিব তেওঁলোকে ঠিক আছে এইবিলাক কৰি পেলাই কৰিলে ব্ৰিটিছে স্লোলি এণ্ড গ্ৰেজুৱেলি তেওঁলোকে কেছ দিব লাগিব কেছ দিব নোৱাৰে তুমি কি দিব লাগিব তুমি সিডিং কৰিব লাগিব তোমাৰ লেণ্ড ঠিক আছে লেণ্ড সিডিং কৰিব লাগিব উইথ তোমাৰ কি ব্ৰিটিছৰ লগত তুমি কি কৰিব লাগিব তুমি লেণ্ড সিডিং কৰিব লাগিব এইখিনি হ'ল পলিচি ৰিং ফেন্স পলিচি হৈ গ'ল আমাৰ তাৰপৰা সাবসিডাৰী এলায়েন্স খতম নেক্সট ক্লাছত আমি কি চাম আমি স্যাৰ এটা ইম্পৰ্টেন্ট টপিক কি তোমাৰ শৰ্ত বিলোপনীতি যাক আমি কি বুলি কওঁ ডক্ট্ৰাইন অফ লেপছ ডিটেইলছ চাম এইটো আমি ঠিক আছে তাৰ কাৰণে যদি আপুনি ক্লাছটো ভাল পালে সাবস্ক্ৰাইব এটা কৰিব পাৰে যদি বুজি পালে তেতিয়াহে সাবস্ক্ৰাইব কেনেকৈ লিখে সাবস্ক্ৰাইব কৰিব পাৰে এপটো ডাউনলোড কৰিব পাৰে এপটো নেম জানে সকলোৱে এপ ডাউনলোড কৰিব পাৰে কি নাম বিদ্যা কোচিং কিতাপৰ ঠিক আছে বিদ্যা কোচিং কিতাপৰ আমাৰ এপটোৰ নাম চেনেলৰ নামতে আছে সকলোবিলাক কোৰ্চ চলি আছে লগতে সিটেটৰ অফাৰ ধামাকা অফাৰ চলি আছে ঠিক আছে সিটেটৰ বিলকুল অফাৰ চলি আছে ধুনীয়াকৈ ক'ত আমাৰ এপত মাত্ৰ তোমাৰ 399 নে 499 নে 599 তেনেকুৱা কিবা দুইখন পেপাৰ চলি আছে অসমীয়া ইংৰাজী দুইটা মাধ্যমত টেষ্ট পেপাৰ লগতে মানে মক টেষ্টৰ লগতে সম্পূৰ্ণ ষ্টাডি মেটেৰিয়েল উইথ MCQs থেংক ইউ ভেৰি মাচ ডাউনলোড কৰিব নাপাহৰিব এপটো